বিহালীত অবৈধ ভূমি খনন কৰি ইটা ভাটাত মাটি যোগান ধৰা বিষয়টো নতুন কথা নহয়, কিন্তু একাংশ ট্ৰেক্টৰ চালকৰ দৌৰাত্ম। চালকে ৰাস্তাত কোনো গুৰু গোসাঁই নমনাকৈ ট্ৰেক্টৰ চলাই সাধাৰণ লোকৰ ভীষণ সমস্যাৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু বৃদ্ধ লোকসকল যাতায়াতত ভীষণ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈ আহিছে। আনকি বিভিন্ন সময়ত ট্ৰেক্টৰৰ খুন্দাত বহু লোক দুৰ্ঘটনাত পতিত হৈ আহিছে। আদিবাসী ছাত্ৰ সন্থাই পুলিচ প্ৰশাসন বন বিভাগক বহুবাৰ আবেদন কৰিছে যদিও বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। বিহালীৰ বৰগাং চাহ বাগিচা অঞ্চলৰ ৰঙাগড়া হাতীমৰা অঞ্চলত অবৈধ ভূমি খনন কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে আদিবাসী ছাত্ৰ সন্থাই। শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই। বৰগাং চাহ বাগিচা আৰু ৰঙাগড় চাহ বাগিচাত একাংশ ট্ৰেক্টৰ মালিকে চৰকাৰী চিলিং ভূমি খনন কৰি তেওঁলোকে ভাটাত বেহা বেপাৰ চলাইছে আৰু এই কথাটো আমি বন বিষয়াক বাৰে প্ৰতি জনাইছোঁ। লগতে আমি বৰগাং ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক তেওঁকো এই কথা অৱগত কৰাইছিলোঁ। অৱগত কৰাৰ পিছত তেওঁলোকে 2-1 দিন গৈ মেলি ট্ৰেক্টৰ ধৰি তেওঁলোকে ট্ৰেক্টৰ জব্দ কৰে। জব্দ কৰাৰ পিছত 2 দিনৰ পিছত এৰি দিয়ে। এৰি দিয়াৰ পিছত আকৌ তেওঁলোকে প্ৰশাসনক তেওঁলোকে বুঢ়া আঙুলি দেখাই সেই ট্ৰেক্টৰ মালিকে পুনৰ তেওঁলোকে সেই ভূমি খনন কৰি তেওঁলোকে আকৌ বেহা বেপাৰ চলাই থাকে। তো এই বেহা বেপাৰ অতি শীঘ্ৰে বন্ধ হ'ব লাগে বুলি বাৰে প্ৰতি আমি দাবী জনাই আহিছোঁ, কিন্তু সেই দাবী তেওঁলোকে নাকচ কৰিছে। হয়, আমাৰ অসুবিধাটো হৈছে যে বিভিন্ন স্কুলৰ ল'ৰা ছোৱালীয়ে এই একেখন ৰাস্তাতে তেওঁলোকে স্কুললৈ যায় আৰু স্কুললৈ উভতি অহাৰ পিছত তেওঁলোকে ট্ৰেক্টৰৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। যোৱা কেইবছৰ 2 বছৰ আগত এজন ছোৱালী স্কুললৈ গৈ থকা সময়ত সেই ট্ৰেক্টৰ খুন্দাত তেওঁ আঘাতপ্ৰাপ্ত হৈছিলে। আঘাতপ্ৰাপ্ত হোৱাৰ পিছত এই কথা আমি অৱগত কৰাইছিলোঁ। অৱগত কৰাৰ পিছত তেওঁলোকে 2 দিন ট্ৰেক্টৰ বন্ধ কৰিছিলে। বন্ধ কৰাৰ পিছত কোনো ধৰণৰ তেওঁলোকে নীতি নিয়ম অৱলম্বন নকৰি পুনৰ তেওঁলোকে ট্ৰেক্টৰ চলাবলৈ আৰম্ভ কৰে। আৰম্ভ কৰাৰ পিছত আজি আমি দেখিবলৈ পাইছোঁ শ্ৰমিকৰ অভিযোগ। তেওঁলোকৰ অভিযোগ এইটোৱে যে তেওঁলোকে যেতিয়া বাগানলৈ ওলাই যায় তেতিয়া তেওঁলোকে ট্ৰেক্টৰৰ কাৰণে ভয় ভাবুকিৰে তেওঁলোকে কৰ্ম কৰিবলৈ যায়। এই অবৈধ খননসমূহ আমাৰ বৰগাং চাহ বাগিচাৰ 17 নম্বৰ লাইনত তেওঁলোকৰ যিবিলাক চিলিং চৰকাৰী ভূমি আছে, এই চিলিং চৰকাৰী ভূমিবোৰ তেওঁলোকে খনন কৰে আৰু আমি চাইছোঁ বহুত ডাঙৰ ডাঙৰ গাঁত খান্দিছে আৰু এই গাঁত খন্দাৰ কাৰণে আমাৰ বহুখিনি ভাটাত মানুহে মৃত্যুবৰণ কৰিব লগা হয়। আৰু এই মৃত্যুবৰণ কৰাৰ পিছতে আমি সজাগতা কিছুমান অৱলম্বন কৰিছিলোঁ, আয়োজন কৰিছিলোঁ। তাৰ পৰিৱৰ্তে এই কিছুমান এতিয়াও ডাঙৰ ডাঙৰ খাল খান্দি পুনৰ এই ভাবুকি কঢ়িয়াই আনিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাইছে। এই প্ৰচেষ্টাক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিশ্বনাথ জিলা আয়ুক্ত মহোদয়ৰ লগতে বন বিষয়াক দাবী জনাইছোঁ যাতে এই প্ৰক্ৰিয়া অতি শীঘ্ৰে বন্ধ হ'ব লাগে বুলি। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, এনি ভাৰত 24।